জীৱিত দাতাৰ পৰা যকৃত সংৰোপণৰ সফলতা গুৱাহাটী স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত সফলতাৰে অব্যাহত আছে যকৃত সংৰোপণ কাৰ্যসূচী গুৱাহাটী মালিগাঁওস্থিত স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এণ্ড চাৰ্জিকেল ইনষ্টিটিউটত যোৱা ২৭ মে'ত পুনৰ জীৱিত দাতাৰ পৰা যকৃত সংৰোপণ সফলতাৰে সম্পন্ন কৰি যকৃত সংৰোপণৰ ক্ষেত্ৰত সফলতাৰ ধাৰা অব্যাহত আছে ইয়াৰ জৰিয়তে চিকিৎসালয়খনে উত্তৰ পূব ভাৰতৰ আগশাৰীৰ যকৃত সংৰোপণৰ কেন্দ্ৰ হিচাপে বিশেষ স্থান অধিকাৰ কৰিছে বৰ্তমান এই হাস্পতালখনে অঞ্চলটোৰ একমাত্ৰ কেন্দ্ৰ যিয়ে নিয়মীয়াকৈ আৰু সুলভ মূল্যত যকৃত সংৰোপণ অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে যাৰ ফলত অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলে ঘৰৰ ওচৰতে উন্নত সংৰোপণ চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ৪ এপ্ৰিলত চিকিৎসালয়খনে ৫২ বছৰীয়া মহম্মদ আস্কৰ আলীৰ দেহত সফলতাৰে যকৃত সংৰোপণ কৰিছিল য'ত দেহৰ ২০ বছৰীয়া পুত্ৰ এনজামুল হকে দাতা হিচাপে অৱদান আগবঢ়াইছিল সেই সংৰোপণৰ উৎকৃষ্ট ফলাফলৰ দ্বাৰা উৎসাহিত হৈ চিকিৎসালয়খনে ২৭ মে'ত আন এক যকৃত সংৰোপণ সফলতাৰে সম্পন্ন কৰে এইবাৰ গ্ৰহণকাৰী আছিল ৬০ বছৰীয়া মনমথ কলিতা আৰু দাতা আছিলে তেওঁৰ ২৫ বছৰীয়া পুত্ৰ ধ্ৰুৱজ্যোতি দাস এই অত্যন্ত জটিল সংৰোপণ অস্ত্ৰোপচাৰসমূহ প্ৰতিষ্ঠানটোৰ বিশেষজ্ঞ চিকিৎসাৰ দ্বাৰা গঠিত বহুমুখী সংৰোপণ দলে সফলতাৰে সম্পন্ন কৰে চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে অস্ত্ৰোপচাৰৰ পিছত গ্ৰহণকাৰী আৰু দাতা উভয়ে বৰ্তমান আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে বৰ্তমান ঘৰত তেওঁলোকে সুন্দৰকৈ আছে স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এণ্ড চাৰ্জিকেল ইনষ্টিটিউটৰ কৰ্তৃপক্ষই সদৰি কৰি অনুসৰি এই সংৰোপণ কাৰ্যসূচীত চিকিৎসকৰ দলটোক নেতৃত্ব দিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ চাৰ্জন হিচাপে পৰিচিত অধ্যাপক ডক্টৰ সুভাষ খান্নাই উল্লেখযোগ্য যে প্ৰথমজন গ্ৰহণকাৰী মহম্মদ আস্কৰ আলী ইয়াৰ পূৰ্বে সংকটজনক অৱস্থাত কেইবাবাৰো চিকিৎসালয়খনত ভৰ্তি হ'বলগীয়া হৈছিল তেওঁক সফলতাৰে যকৃত সংৰোপণ কৰাৰ আগতে বেণ্ডিং চেংচটেকেন টিউব সোমোৱাৰ আৰু BRTOৰ দৰে কেইবাটাও জীৱনদায়িনী প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া হৈছিল আজি প্ৰগ্ৰামটোত আমি ছাকচেছফুল লিভাৰ ট্ৰান্সপ্লাণ্ট দুজন ৰোগী ডোনাৰ আৰু ৰেচিপিয়েণ্ট তেওঁলোকক দুজনক আমি আপোনালোকৰ মিডিয়া আগতে আপোনালোকৰ আমি প্ৰেজেণ্ট কৰিছোঁ সমাজক জনাবৰ কাৰণে যে অসমত এতিয়া ছাকচেছফুলি লিভাৰ ট্ৰান্সপ্লাণ্ট স্বাগত ছুপাৰ স্পেচিয়েলিটি আমাৰ হৈ আছে আমি লগতে ৰেচিপিয়েণ্ট আৰু ডোনাৰ দুয়োগৰাকীক আমি দুজনকে আমি আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ চ' ডেট আমাৰ সমাজে কনফিডেঞ্চ পাওক যে ইমান কষ্ট কৰি দুগুণ খৰচ কৰি বাহিৰত যেন নাযায় আমাৰ লিভাৰ টীমকো ইণ্ট্ৰডিউচ কৰিছোঁ আপোনালোকক আমি সকলোকে জনাব বিচাৰিছোঁ যে খালি বিল্ডিঙে নহয় অপাৰেশ্যন থিয়েটাৰ নহয় ইনষ্ট্ৰুমেণ্ট নহয় তাতো কোটি কোটিৰ খৰচ আছে কিমান ডাঙৰ টীম ইনভলভ হয় এটা যদি লিভাৰ ট্ৰান্সপ্লাণ্ট আমি হাতত লওঁ 40-50জন মানুহ তাত ইনভলভ হৈ যায় 12জন 14জন ডাক্তৰক আমি দেখুৱাব লাগে স্পেচিয়েলিষ্টক তাৰপিছত অপাৰেশ্যন থিয়েটাৰত দিনে ৰাতি ষ্টাফ নাৰ্ছে টেকনিচিয়ানছে কাম কৰে এনাস্থেচিয়া টীম দুইফালে চলি আছে 6-8জন এনাস্থেচিয়া টীম ডক্টৰ্ছ থাকে দুইফালে ৰেচিপিয়েণ্ট ডোনাৰৰ কাৰণে চ' এইখিনি আমি জাষ্ট মাইনত ডিটেইলছ আৰু কৰি আৰু কি ধৰণে আমি ছাকচেছফুল কৰিব পাৰিছোঁ সেইখিনি আমি জনাবৰ কাৰণে কৰিছোঁ আমি আশা কৰিছোঁ যে ইটোৰ পৰা মানুহে আগবাঢ়ি আহিব কেডাভাৰ ডোনেট কৰিবৰ কাৰণে এৱেৰনেছ হ'ব ফেমিলি মেম্বাৰে ডোনেট কৰিব নিজৰ সম্পৰ্কীয় ছেভ কৰিবৰ কাৰণে এইটো এটা আশা কৰিছোঁ আৰু আশা কৰিছোঁ চৰকাৰেও কিজানি অলপ ছাপৰ্ট কৰে কিছুমান স্কিম আনে আমাৰ লিভাৰ ৰোগী বহুত বাঢ়ি গৈ আছে যদি চৰকাৰে কিবা স্কিম আনে আমি এইটো ৰিকুৱেষ্ট কৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰক ৰিকুৱেষ্ট কৰিম তেখেতে নিশ্চয় কিবা এটা কৰিব পাৰিব চ' এই বস্তুটোৱে আমাক ভাবিলোঁ যে সমাজক জনাওঁ যে লিভাৰৰ কাৰণে বাহিৰত যায় 30-40 লাখ খৰচ কৰিব দৰকাৰ নাই তাতকৈ আধা খৰচত অসমত তেওঁলোকে নিজৰ ঘৰত পাই যাব আৰু কোনো কৰিব নালাগে একো অসুবিধা নহয় নৰ্মেল অপাৰেশ্যন যিধৰণে আমি গলব্লাডাৰ অপাৰেশ্যন কৰোঁ লিভাৰৰ অপাৰেশ্যন কৰোঁ ডোনাৰৰ একে অপাৰেশ্যন আমি ডোনাৰ আজি প্ৰেজেণ্ট কৰিছোঁ এজনতো আজি 14 দিন হৈছে ডোনেট কৰা 15 দিন হৈছে তেওঁ সুস্থ আছে ঘূৰি ফুৰিছে তেওঁ কোনো মাস্ক ল'বলগীয়া হোৱা নাই কোনো প্ৰটেকশ্যন ল'বলগীয়া হোৱা নাই নৰ্মেল অপাৰেশ্যনৰ যিখিনি প্ৰটেকশ্যন ল'ব লাগে সেইখিনি ল'লে হৈ যায় তেওঁ কোনো বিশেষ একো নালাগে হয় এতিয়ালৈ আমাৰ ৰেলৱে এমপ্লয়িজে সুবিধা পাই আছে তাহাঁতে ৰেলৱে কিবা এটা এমাউণ্ট ভালদৰে দিয়ে কিছুমান কৰ্পৰেটেতো দিয়ে
চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ লিভাৰ ট্ৰান্সপ্লাণ্টৰ কাৰণে তেনেকুৱা অহা নাই, কিয়নো চৰকাৰে ইমান লিভাৰ ট্ৰান্সপ্লাণ্ট অসমত হ'ব বুলি চাগে ভাবাও নাছিলে, সেইকাৰণে স্কীমতে পেলোৱা নাই। নিশ্চয় যেতিয়া আমি এভেইলেবল কৰিম, গভৰ্ণমেণ্টৰ তাতো যেতিয়া চেষ্টা কৰিব, মই ভাবোঁ যে নিশ্চয় চৰকাৰে নিজৰ কিবা এটা সিদ্ধান্ত ল'ব এইটো বিষয়ে। ট্ৰান্সপ্লাণ্ট ড'নাৰৰ বয়স আমি পাৰিলে 18 বছৰৰ তলত আমাৰ আছে এগৰাকী ৰোগী, তেওঁ ছোৱালী দিব বিচাৰিছে, ছোৱালী 16 বছৰীয়া, এতিয়া উপায় নাই, আৰু 2 বছৰ তেওঁ ৰ'ব নোৱাৰে। চ' 18 বছৰৰ পৰা মেক্সিমাম 60 বছৰ, কিন্তু পাৰিলে 50 বছৰ ভিতৰতে ডনেট কৰিব পাৰে। ৰেচিপিয়েণ্টৰ যিকোনো বয়সত আমি ল'ব পাৰোঁ, প্ৰভাইডেড তেওঁ ফিট হয়, তেওঁতো লাগিবই, তেওঁ বয়সৰ কোনো কথা নাই। ড'নৰ কিন্তু হেল্ডি হ'লে ভাল। লিভাৰ ডনেশ্যন কৰাৰ দুটাই ৰুল আছে। এটা হৈছে ঘৰৰ মানুহে দিব লাগিব, আৰু নহয় বা পেচেণ্টজনৰ ব্ৰেইন ডেড হ'ব লাগিব। যোনজন পেচেণ্ট ICUত ভৰ্তি আছে আৰু এক্সিডেণ্ট হৈছে, তেওঁৰ বোলে চেন্স একেবাৰে নাই, কোমাত গুচি গৈছে, তেওঁক লিভাৰ ডনেট কৰিবলৈ ঘৰৰ মানুহে এপ্ৰুভেল কৰিছে, সেইসকল মানুহে ডনেট কৰিব পাৰিব। সেই সংখ্যাটো আমাৰ অসমত বৰ্তমান কম আছে, আৰু সেইটো কাৰণে আমি যিমান পাৰোঁ প্ৰমোশ্যন কৰিবলৈ চেষ্টা কৰি আছোঁ। তাৰ বাহিৰে আমাৰ ঘৰৰ মানুহ যোনসকল ৱাইফ বা তেওঁৰ হাজবেণ্ড বা তেওঁৰ মাক দেউতাক, ভায়েক ভনীয়েক, ল'ৰা ছোৱালী, তেওঁলোক নিজে ডনেট কৰিব পাৰে, প্ৰভাইডেড তেওঁৰ এজটো 18 বছৰৰ ওপৰ হয় আৰু 50 বা 60 বছৰৰ ভিতৰত হয়, আৰু তেওঁ হেল্ডি হয়। তাৰ উপৰি ৰেচিপিয়েণ্টজন যোনজনক লিভাৰ লাগে, তেওঁ অকণমান আমি প্ৰিপেয়াৰ কৰি পেলাই কৰিলে ভাল। তেওঁ বেমাৰ আজাৰটো বহুত হ'ব, যিহেতু লিভাৰটোৰ কণ্ডিশ্যন বৰ ভাল নহয়, বাট তথাপিও আমি লিভাৰটোৰ কণ্ডিশ্যন যিমান পাৰোঁ ভাল কৰিহে অপাৰেশ্যনটো কৰিবলৈ আগবাঢ়োঁ। ড'নাৰ যোনসকলৰ অপাৰেশ্যন যোৱা 2 মাহত হৈছে, ড'নাৰ এজনৰ নাম এনজামুল হক বুলি আছিলে, আৰু এজনৰ আছিলে ধ্ৰুৱজ্যোতি কলিতা, আৰু ৰেচিপিয়েণ্ট যোনসকলৰ ট্ৰান্সপ্লাণ্ট হৈছে, এজনৰ নাম হৈছে অজগৰ অলি আৰু এজনৰ হৈছে মন্মথ কলিতা। দুজনে ভাল অৱস্থাত আছে, দুজনে খোজকাঢ়ি আহিছে, দুজনে নিজৰ লাইফষ্টাইল আগৰ নিচিনাই চলি আছে। আমাৰ স্বাগত হস্পিটেলত খৰচ বৰ্তমান আমি 18 পৰা 20 লাখ ৰাখিছোঁ। তাতে ইনক্লুড হয় গোটেই থাকা মেলা, ড'নাৰৰ ট্ৰান্সপ্লাণ্ট, ৰেচিপিয়েণ্টৰ ট্ৰান্সপ্লাণ্ট, আৰু ICU, ব্লাড ইনক্লুডিং অল গোটেইখিনি ভাড়া লৈ 20 লাখ টকামান পৰি যায়। তাতে ICUত 7 দিন থাকিব লাগে, আৰু হস্পিটেলত গোটেইখিনি সময় 21 দিনলৈকে থাকিব লাগে। কেতিয়াবা হয়তো পেচেণ্টজনৰ কণ্ডিশ্যন খুবেই ভাল থাকিলে সোনকালে ছুটি হৈ যাব পাৰে। আমাৰ এনেই কোৱা মতে 3 মাহলৈকে চেকআপছ সঘনে হৈ থাকে। তো আমি অনুৰোধ কৰোঁ যে যোনসকল ধৰক অকণমান দূৰৰ ডিষ্ট্ৰিক্টৰ হয়, তেওঁলোকে যেন আমাৰ হস্পিটেলৰ ওচৰতে লজ লৈ বা ফ্লেট লৈ পেলাই থকাটো উচিত। বাট 3 মাহৰ কাৰণে এটা সময় তেওঁলোকক অকণমান চিকিৎসা চেকআপছৰ দৰকাৰ হৈ থাকে।